আছে আছে পথাৰ সাধু কথাৰ কথাৰ ভাঙনি ৰূপান্তৰতে মেলে গজালি গজি উঠে কোমল বিৰিখৰ প্ৰাণ চেগুন পাতৰ কুহি চেগুন পাতৰ কুহি ঢাকি ৰাখি যতনা ভাগৰ ভাগৰ মচি ফিচিকে চাদৰৰো ৰং আছে আছে ৰঙৰ পৰিভাষা হয় যদি উপাধি হওক ত্যাগৰ থোৰতে মেলা সেউজ কোমল কুহি চেগুন পাতৰ কুহি সৰি নিলয় মই তোমাক ক'ব নোৱাৰিম মোকো ক'ব নোৱাৰা তাই মোক যিখিনি বিশ্বাসত কথাখিনি কৈছে মই কাৰো ওচৰত ক'ব নোৱাৰিম কাৰণ তোমাৰ মোৰ সম্পৰ্কতকৈ তাইৰ এই বিশ্বাস বহুত ওপৰত তুমি তোমাৰ মা দেউতাক সদায় কাষত পাই থকাৰ কাৰণে মাৰ অভাৱ কেতিয়াও অনুভৱ কৰিব নোৱাৰা যাক মায়ে এৰি গুচি যায় তাক সুধিবা যে মাৰ অভাৱ কি এতিয়া মানে মই কাৰো লগত কথাই পাতিব নোৱাৰো থাকিব পাৰে মোক কিবা কথা পাতি লৈ জানিবা তাতেনো কি হ'ল ডাঙৰ কথা নহ'লহেঁতেন যদি মোক বিচাৰি অহা ল'ৰাজনক তুমি মাতি লৈ নগলাহেঁতেন সিহঁতে তোমাৰ কাণত কি পেলাইছে নহয় মই একেবাৰে বুজি পোৱা নাই তেওঁ সঁচাকৈ এনেকৈ কৈছে অঁ বা যিটোহে দম দিলে মোৰ একেবাৰে বুকুখন ধপধপাই গ'ল জানেনে বা খং নুঠা মানুহ যে খং উঠাৰ পিছত কি কৰে নিজে গম নাপায় মই আচলতে সেইকাৰণে তোমাৰ ফোনটো ৰিচিভ কৰা নাছিলোঁ ভাবিছিলোঁ তোমাৰ লগত ৰিলেশ্যনটো মই নাৰাখিমেই কিন্তু তুমি বাৰে বাৰে কল কৰাৰ কাৰণেহে এও ভাবে নেওগ ছাৰৰ কথাটো মিছা কোনটো কথা তোমাক বিচৰাটো চৰি তুমি কি ভাবিছা মই কোৱা কথাখিনি কি মই মনে সাজি কৈছোঁ ইয়াত মোৰ কি স্বাৰ্থ আছে কোৱাচোন মই তেনেকৈ একো নাই ভবা এও ভাবে তুমি আচলতে ভিন্দক কথাখিনি ক'বই নালাগিছিল তেওঁ মোৰ হাজবেণ্ড পাৰ্থ তেওঁক মই কিয় নক'ম নোকোৱাকৈ থাকিম কেনেকৈ মই আচলতে মই তোমাক কথাটো ক'ব নালাগিছিল কিয় জানো কৈ পেলালোঁ সঁচা কথা ক'বলৈ তোমাৰ কিহৰ ভয় কাক ভয় কৰা তুমি নেওগক নে এওক তুমি নেওগহঁতৰ ভিতৰৰ কথা নাজানাবা সিহঁত বৰ ডেঞ্জাৰাছ মানুহ আৰু সিহঁতৰ বহুত দূৰলৈকে হাত আছে আৰু সিহঁতে যে কিমানক বৰবাদ কৰিলে সেইটো মইহে জানো প্ৰথমে সহায় কৰি পাছত সুবিধা বিচাৰে আৰু যদি সুবিধা আদায় কৰিব নোৱাৰে তেন্তে অপমান কৰাত লাগি যায় মোকনো কি উপকাৰ কৰিব কোৱাচোন আৰু নেওগৰ নিচিনা মানুহ এজনে মোক কি কৰিব পাৰে তেনেকৈ নক'বা বহুত কিবা কিবি কৰিব পাৰে সিহঁতৰ স্বাৰ্থ সিদ্ধি নোহোৱালৈকে আনকি কোৱা নেওগ কিমান দূৰলৈকে যাব পাৰে বাদ দিয়া সেইবোৰ এইবোৰত নোসোমোৱাই ভাল পৰাপক্ষত তুমি সিহঁতৰ ওচৰত সহায় বিচাৰি নাযাবাই সহায় কৰিব বুলি সিহঁতে কি দিয়ে জানানে টোপ দিয়ে টোপ নেওগৰ দৰে মানুহ এজনে কিমান দূৰলৈকে যাব পাৰে কোৱা কি কৰিব পাৰে ব্লেকমেইল কৰে জোৰ জবৰদস্তি কৰে নে ৰেপ কৰে জীৱিকা চক্ৰৱৰ্তী নামৰ টেলেণ্টেড ছোৱালীগৰাকীৰ নাম শুনিছিলা বিয়াৰ দুদিন পিছতে যে মৰি থাকিল অঁ বিয়াৰ দুদিন পিছতে বিল্ডিঙৰ পৰা পৰি মৃত্যু হৈছিলে বিল্ডিঙৰ পৰা কিয় পৰিল কেনেকৈ পৰিল সেইবোৰতো তুমি নাজানা নিলয় ক্লাছ কৰিলা আছিলে নকৰিলোঁ কিয় আজি ময়ূৰী নহাৰ কাৰণে তোমাৰ মন চন বেয়া নেকি মানে ক্লাছ বাংক কৰিলা যে ঘূৰি অহা নহাৰ লগত মোৰ মন বেয়া হ'বলৈ কি কথা আছে ক'বতো নোৱাৰি হ'বও পাৰে আচ্ছা কোৱাচোন তোমালোক দুইজনীয়ে মিলি মোক জোকোৱাৰ প্লেন কৰিছা নেকি মানে তুমি নাহিলে তাই কয় যে তুলি নাহিলে তোমাৰ কলেজত মনে নবহে তাই নাহিলে তুমি কোৱা কি তাই তোমাক এনেকৈ কৈছে ৰ'বা
তাইক দি আছোঁ ঠিকছে দিম মই দিবাচোন দিবা তোমালোক দুজনী কাজিয়া চাই বিৰাট মজা লাগিব অ' হেল্ল' মিষ্টাৰ আমি কাজিয়া কৰিম আৰু তুমি এনজয় কৰি থাকিবা কেনেকুৱা ভাল লাগিব ময়ূৰী আৰু তুলিৰ দুশ্মনী কলেজত কিন্তু ডাঙৰ নিউজ হৈ যাব দেই হ'ব হ'ব আমাৰ কাজিয়াখনৰ কাৰণে তুমি ইমান আশীৰ্বাদ দিব নালাগে মই তোমাক এতিয়া এৰিব লাগিব তুমি যোৱা ঠিক আছে যোৱা পিছে টিউশ্যন আহিবানে আহিম পৰীক্ষাৰ আগত অকল 2 দিনহে ক্লাছ ভৰ্তি কৰি ভট্টাচাৰক পইচাখিনি কিয় দিম আৰু তোমাৰ হিৰ' খবৰ কি কোন তনুশ্যাম দা নাই মোক ফোন কৰা নাই তোমাক কৰিছিল নেকি নাই এবাৰ কৰিছিলোঁ বাৰু নকৰাও নহয় কিন্তু কলকাতা যোৱাৰ পাছত কিন্তু বাৰে বাৰে কৰি থাকিবলৈ বেয়া লাগেচোন কামৰ বুলিও ভাবিব পাৰেতো এই নাই তনুশ্যাম দাৰ এইবোৰ নাই কামোৰ কিয় পাব তেওঁ তোমাক লগ পাই বেয়া পোৱা নাই আৰু মই কৈছোঁ নহয় তুলি বেয়া ছোৱালী হ'লে মই তুলিৰ লগত ফ্ৰেণ্ডশ্বিপে নকৰিলোঁ হয় মোৰো পিছে মানুহজন বেয়া নালাগে তেওঁ ইমান বিষয় জানে এনি ছাবজেক্ট এনি লেংগুৱেজ এনি মেটাৰ চব জানে তেওঁ মানুহ তেওঁক তুমি মানুহ দেখিছা নেকি ল'ৰা বুলি কোৱা ইজ জাষ্ট 32 years old তেওঁৰ মাক নাই নহয় বহুত সৰুতে ঢুকাল নেকি নাই এৰি থৈ গ'ল মোক এদিন তেওঁ নিজৰ মাকৰ কথা কৈছিল তনুশ্যাম দা আপোনাৰ মাৰ কাৰণে বৰ দুখ লাগে নহয় দুখ দুখ কাৰ কাৰণে লাগে নিলয় মোৰ মাৰ কাৰণে দুখ লাগে নেকি যদি মোৰ মাৰ মৃত্যু হ'লহেঁতেন কিন্তু তেওঁ নিজে ইচ্ছা কৰি আমাক এৰি গুচি গৈছে বাবাৰ লগত থাকি সংসাৰৰ ৰিক্স লোৱাৰ সাহস নাছিল কাৰণেই তেওঁ আমাক এৰি গুচি গৈছে তাৰমানে আপুনি আপোনাৰ মাৰ গাত গোটেই দুখখিনি দিছে আপোনাৰ দেউতাৰ গাতটো সমানে দুখ আছে মোৰ বাবাৰ গাতো দুখ আছে নাই বুলি নকওঁ বাবাই জুৱা খেলি নিজৰ সমস্ত ইনকাম উৰুৱাই দিছিল কিন্তু মাৰ দৰে পলায়ন কৰা নাছিল বাবাই কমচে কম মোক লৈ সংসাৰ চলোৱাৰ সাহসখিনি বাবাৰ আছিল মাৰ দৰে নিজৰ সন্তানক এৰি বাবাই পলোৱা নাছিল মোক এৰি যোৱা নাছিল বাবাই মই বাহিৰত পঢ়িব যোৱা দিনালৈকে তেওঁ মোক চলাইছিল আপোনাৰ মা চাগে সংসাৰৰ লগত যুঁজি যুঁজি ভাগৰি গৈছিল আৰু ভাগৰুৱা সৈনিকেতো পলায়ন কৰিবই যাৰ যুদ্ধ কৰাৰ শক্তি আৰু সাহস থাকে সি কেতিয়াও পলায়ন নকৰে আৰু যিয়ে পলায়ন কৰে তাক সৈনিক বুলি নকয় তাক কয় পলৰীয়া ভয়াতুৰ বহুত চেষ্টা কৰিছিল ঘৰখন চলাবলৈ আনকি এখন হাৰ্ডৱেৰৰ দোকানত চেলছমেনৰ কামো কৰিছিল কিন্তু নোৱাৰিলে মোৰ মায়ে চেলছমেনৰ পৰিবাৰ হৈ থাকিব নোৱাৰিলে যদি জীৱনৰ শান্তিৰ গেৰাণ্টি থাকে তেনে কমিউনিষ্ট হোৱাতনো কি আপত্তি আছে মই কিন্তু শান্তিৰ গেৰাণ্টি থাকিলে ধাৰ্মিকো হ'ব পাৰোঁ অঘৰীও হ'ব পাৰোঁ আৰু কমিউনিষ্টো হ'ব পাৰোঁ আপত্তি নাই সেগুন পাতর কুহি সেগুন পাতর কুহি যাৰ যুদ্ধ কৰাৰ শক্তি আৰু সাহস থাকে সি কেতিয়াও পলায়ন নকৰে আৰু যিয়ে পলায়ন কৰে তাক সৈনিক বুলি নকয় তাক কয় পলৰীয়া ভয়াতুৰ প্ৰকৃত সৈনিকে যুদ্ধ কৰি কৰি নিজে মৰি যাব কিন্তু লোকক বিপদত পেলাই কেতিয়াও পলায়ন নকৰে আপোনাৰ দেউতা বৰ্তমান ক'ত থাকে ৱেষ্ট বেংগল কালীঘাটৰ এটা ভিক্ষাৰী গলিত আচলতে মই যে মানুহক কৈ থাকোঁ মোৰ দেউতাই অসমত চাকৰি কৰিছিল ৰিটায়াৰ্ড কৰি ৱেষ্ট বেংগললৈ গুচি গৈছিল আচলতে এইবোৰ মিছা কথা তাৰমানে আপোনাৰ দেউতাই চাকৰি নকৰে কৰিছিল ইয়াৰে পেপাৰ মিলত কৰ্মচাৰী আছিল এদিন দেৱলীয়া হৈ পেপাৰ মিল বন্ধ হৈ থাকিল একেদিনাই বেকাৰ হৈ পৰিল মোৰ বাবা
বাবাৰ জুৱা খেলা বেয়া অভ্যাসটোৰ কাৰণে জমা টকাৰ ঘৰটো একেবাৰে শূন্য হৈ পৰিল। তাৰপিছতো বাবাই চেষ্টা নকৰাকৈ থকা নাছিল, বহুত চেষ্টা কৰিছিল ঘৰখন চলাবলৈ। আনকি এখন হাৰ্ডৱেৰৰ দোকানত ছেলছমেনৰ কামো কৰিছিল, কিন্তু নোৱাৰিলে। মোৰ মায়ে ছেলছমেনৰ পৰিবাৰ হৈ থাকিব নোৱাৰিলে, সেইকাৰণে মোৰ মায়ে মোক আৰু মোৰ বাবাক এৰি গুচি গ'ল। সঁচাকৈ মানুহৰ জীৱনবিলাকো যে কিমান বিচিত্ৰ ঘটনাৰে ভৰি থাকে। প্ৰত্যেকজন মানুহৰ জীৱনটোৱে একোটা নাটকীয় কাহিনী। মই কোৱা নাই, এজন নাট্যকাৰৰ কথা এয়া। আৰু নাট্যকাৰসকলে সেই কাহিনীৰে ৰচনা কৰে একোখন নাটক। তনুশ্যামদাৰ জীৱনত সংঘাত আছে বাবেই তেওঁৰ ক্ৰিয়েশ্যনবিলাক বহুত গভীৰ। জীৱনৰ সংগ্ৰাম আৰু অভিজ্ঞতাৰে তেওঁৰ কামবোৰ মেচিয়ৰ্ড কৰি তোলে। বাট আই হেভ ন' আইডিয়া অন দিছ ফিল্ড। মোৰ সিদিনাখন এনেকুৱা লাগিল যেন তনুশ্যামদাই নিজৰ মাকক এতিয়াও ফিল কৰি থাকে। যদি কোনোবা দিনাখন তেওঁ নিজৰ মাকক লগ পাই যায়, তেওঁ নিজৰ মাকক মা বুলি আদৰি ল'বনে? পগলা হ'লা নেকি? মাকক ক'ত লগ পাব? আৰে পাই যাবও পাৰে ক'ৰবাত কেতিয়াবা। তুলি, তোমাৰ কিবা গণ্ডগোল হৈছে নেকি? মৰা মানুহক কেনেকৈ লগ পাব? কি মৰিছে? তাৰমানে তনুশ্যামদাৰ মাকৰ মৃত্যু হৈছে? কিন্তু তুমি দেখোন মোক কৈছিলা যে তেওঁৰ মাকে তেওঁক এৰি থৈ গুচি গৈছে। অঁ, তেওঁলোকক এৰি গুচি গৈছিল, বেলেগ কাৰোবাৰ লগত ক'তো যোৱা নাই। তেন্তে তনুশ্যামদাৰ মাকৰ হৈছিল কি? তনুশ্যামদা বৰোদাত পঢ়িব যোৱাৰ পাছত বাপেক ৱেষ্ট বেংগলত গুচি গ'ল। বৰ্তমান বাপেক পুতেকৰ বহমিয়ান লাইফ। এটা অঘৰী জীৱন কটাবৰ বাবে এজনে কৰিলে শিল্প চৰ্চা আৰু আনজনে কৰিলে ধৰ্ম চৰ্চা। তেওঁলোকে এনেকৈ নিজৰ জীৱনত শান্তি বিচাৰি পাইছে। পাইছে যে কি শান্তি? অ' সেইটোৱেতো পাবলৈ তাক চোৱা নিলয়। তনুশ্যামদা বা তনুশ্যামদাৰ দেউতাকে যদি অঘৰী হৈ জীৱনটো কটাই শান্তি পাইছে, তেন্তে অধীৰ বৰগোহাঁইৰ দৰে আলিচান বাংলোৰ কিহৰ প্ৰয়োজন? আজিকালি কিন্তু তোমাৰ কথাবোৰত এটা কমিউনিষ্ট ভাৱ এটা থাকেই। যদি জীৱনৰ শান্তিৰ গেৰাণ্টি থাকে, তেন্তে কমিউনিষ্ট হোৱাতনো কি আপত্তি আছে? মই কিন্তু শান্তিৰ গেৰাণ্টি থাকিলে ধাৰ্মিকো হ'ব পাৰোঁ, অঘৰীও হ'ব পাৰোঁ আৰু কমিউনিষ্টো হ'ব পাৰোঁ, আপত্তি নাই। আৰু আৰ্টিষ্ট হ'ব পাৰানে যদি শান্তি হয়? হেল্ল' বৰ্ণালী, কি হ'ল? মোৰ নম্বৰটো তোমাৰ তাত ছেভ নাই নেকি? নহয় ছাৰ, আছে আপোনাৰ নম্বৰটো। কওকচোন। আগতে ফোন কৰিলে দেখোন মৰম লগাকৈ কওক ছাৰ বুলি কোৱা, বা গুড মৰ্ণিং, গুড ইভিনিং, এনেকুৱা ধৰণৰ বাক্যবোৰ কোৱা। আজি আননোন নম্বৰেৰে হেল্ল' বুলি কৈছা, তাকো ছেকেণ্ড টাইম ফোন কৰাৰ কাৰণে। নহয়, মানে মই অলপ বিজি হৈ আছিলোঁ। বিজিটো থাকিবাই, তুমিতো এতিয়া নেশ্যনেল লেভেলৰ আৰ্টিষ্টৰ লগত ফেৰ মাৰিব পৰা হ'লা। দেখিছা মোৰ আশীৰ্বাদে তোমাক কিমান কামত দিলে। সিহঁতে প্ৰথমতে মানুহক সহায় কৰাৰ ভাও ধৰে, পাছত তোমাৰ সুবিধা আদায় কৰে, আৰু সুবিধা আদায় কৰিব নোৱাৰিলে বদনাম কৰাত লাগি যায়। মই ভালদৰে পাই থৈছোঁ এই পাৰ্থ বোলাটো। দেখিছা মোৰ আশীৰ্বাদে তোমাক কিমান কামত দিলে। আপুনি কিবা ক'বৰ কাৰণে ফোন কৰিছিলে নেকি ছাৰ? আজিকালি বিশেষ কথা নহ'লে তোমাৰ মোৰ লগত কথা বতৰাও সময় নোহোৱা হ'ল। মই আকৌ ভাবিছিলোঁ এক্সিবিশ্যন শেষ হোৱাৰ লগে লগে তুমি মোৰ ওচৰলৈ আহিবা, মোৰ ওচৰত কৃতজ্ঞতাত গদগদ হৈ পৰিব।
কাৰণ তোমাক এই এক্সিবিশ্যনখন মইহে দিছোঁ গ্ৰাউণ্ড লেভেলৰ পৰা একেবাৰে নেশ্যনেল লেভেললৈ উঠাই দিছোঁ বৰ্ণালী মোক ক্ষমা কৰিব ছাৰ আপোনাৰ প্ৰতি মোৰ কৃতজ্ঞতা আছে আৰু সদায় থাকিব আপোনাক মই গুৰু হিচাপেও মানিছোঁ আৰু সদায় মানি থাকিম কিন্তু ছাৰ সকলোবোৰ মানুহে সকলোবোৰ গুৰু দক্ষিণা দিব নোৱাৰে বৰ্ণালী তোমাক মোৰ বিষয়ে কোনোবাই কিবা কৈছে নেকি চোৱা ক'ব পাৰে আজিকালি তোমাৰ শুৱে বাহে বহুত মানুহ থাকেতো যাৰ খবৰ মই পাই আছোঁ শুনা বৰ্ণালী কিছুমান মানুহক কিন্তু তুমি বৰ বেছি পাত্তা নিদিবা বিশ্বাসো নকৰিবা তোমাৰ বহুত আপোন হ'ব খোজা পাৰ্থ যে সিহঁত বহুত ডেঞ্জাৰাছ সিহঁতে প্ৰথমতে মানুহক সহায় কৰাৰ ভাও ধৰে পাছত তোমাৰ সুবিধা আদায় কৰে আৰু সুবিধা আদায় কৰিব নোৱাৰিলে বদনাম কৰাত লাগি যায় মই ভালদৰে পাই থৈছোঁ এই পাৰ্থ বোলাটো তুমি নেওঘাটৰ ভিতৰৰ কথা নাজানাবা সিহঁত বৰ ডেঞ্জাৰাছ মানুহ প্ৰথমে সহায় কৰি পাছত সুবিধা বিচাৰে আৰু যদি সুবিধা আদায় কৰিব নোৱাৰে তেন্তে অপমান কৰাত লাগি যায় সিহঁতে যে কিমানক বৰবাদ কৰিলে সেইটো মইহে জানো জীৱিকা চক্ৰৱৰ্তী নামৰ টেলেণ্টেড ছোৱালীগৰাকীৰ নাম শুনিছিলা বিয়াৰ 2 দিন পিছতে যে মৰি থাকিল অঁ বিয়াৰ 2 দিন পিছতে বিল্ডিঙৰ পৰা পৰি মৃত্যু হৈছিলে বিল্ডিঙৰ পৰা কিয় পৰিল কেনেকৈ পৰিল সেইবোৰতো তুমি নাজানা Oh my God. বাইদেউ আপোনাক যে কি বুলি ধন্যবাদ জনাম আপোনাৰ উপস্থিতিয়ে এক্সিবিশ্যনখনত বেলেগ এটা অৱদান দিলে কি যে কথাবোৰ আপোনালোকে কয় মইনো কি কৰিলোঁ বাৰু আপুনি নথকা হ'লে আমাৰ এক্সিবিশ্যনখন বহুত ধুনীয়া হ'লহেঁতেন হয় বাইদেউ আৰু আপোনাৰ দৰে আৰ্টিষ্ট এগৰাকীক চিনাকি কৰাই দিয়াৰ বাবে নেওগ ছাৰকো ধন্যবাদ জনাব লাগিব কিন্তু বাইদেউ আপোনাক যে কি বুলি ধন্যবাদ জনাম আপোনাৰ উপস্থিতিয়ে এক্সিবিশ্যনখনত বেলেগ এটা অৱদান দিলে আপুনি নথকা হ'লে আমাৰ এক্সিবিশ্যনখন বহুত ধুনীয়া হ'লহেঁতেন আৰু আপোনাৰ দৰে আৰ্টিষ্ট এগৰাকীক চিনাকি কৰাই দিয়াৰ বাবে নেওগ ছাৰকো ধন্যবাদ জনাব লাগিব কিন্তু তোমাক এই এক্সিবিশ্যনখন মইহে দিছোঁ গ্ৰাউণ্ড লেভেলৰ পৰা একেবাৰে নেশ্যনেল লেভেললৈ উঠাই দিছোঁ বৰ্ণালী সিহঁতে প্ৰথমতে মানুহক সহায় কৰাৰ ভাও ধৰে পাছত তোমাৰ সুবিধা আদায় কৰে তোমাক এই এক্সিবিশ্যনখন মইহে দিছোঁ গ্ৰাউণ্ড লেভেলৰ পৰা একেবাৰে নেশ্যনেল লেভেললৈ উঠাই দিছোঁ